ৰুদ্ৰ আপোনাৰ ল'ৰা সি আপোনাক চেলেঞ্জ কৰিছে যেতিয়া সি কৰি দেখুৱাবই যিজন মানুহৰ সাধু কথা পৰাক্ৰমৰ কাহিনী আমি শুনি আহিছোঁ যিজন পুলিচৰ মোষ্ট ৱান্টেড লিষ্টত আছিল 15-20 বছৰ ধৰি সেইজন ধনঞ্জয় ৰাজগুৰু তহঁতৰ বিয়াত কিয় আহিল মই দেউতাক ৰখাব নোৱাৰিলোঁ কিবা এটা কৰ বা নহ'লে কিন্তু ডাঙৰ ঘটনা ঘটি যাব কি হ'ল বৰষা মোক কিবা ক'ব বিচাৰিছা ন কোৱা আকৌ দেউতা আজি আহিব নালাগে নেকি কিয় নহয় মানে তেখেতসকলক মই নিমন্ত্ৰণ জনাই আহিছোঁ আহিবই লাগিব দেউতাই যদি বেয়া পায় অঁ মোৰ দেউতাই বেয়া পাব তেতিয়াহ'লে আহিবই লাগিব ছাৰ ৰুদ্ৰ দেউতাৰ লগত জেদত নধৰিবি এখন মোৰ ঘৰ হয়নে নহয় মা যদি মোৰ ঘৰ হয় মোৰ শহুৰে ইয়াত সন্মান পাবই লাগিব তুমি বুজা নাই কিয় তুমিও বুজা উচিত বৰষা কামবোৰ ভালকৈ শিকি আছানে নাই হয় আপোনাৰ আশীৰ্বাদ থাকিলে সকলো শিকি যাম যোৱা তোমালোকে কামত লগাগৈ আপোনালৈ খবৰ এটা আছিল বিশেষ সূত্ৰৰ পমখেদি গম পাইছোঁ যে আজি ঘৰলৈ অমৰ চৌধুৰী আহিব মানে বৌৰ দেউতাক ৰুদ্ৰই নিমন্ত্ৰণ দি আহিছে সেইবাবে ঘৰত আজি একেবাৰে ৰাজকীয় আয়োজন চলি আছে আপুনি চাগে কথাটো নাজানে সেইবাবে জনালোঁ আহোঁ দিয়ক কি দাদাই তেনেকৈ কৈছে মোৰ ভয় হৈছে মা দেউতা আৰু দাদাৰ সংঘাতৰ মাজত আটাইতকৈ বেছি কষ্ট বৌয়ে পাব তই সেইবোৰ কথা চিন্তা কৰিব নালাগে মই চম্ভালি ল'ম তই মাথো পাকঘৰৰ দায়িত্ব ল আজি প্ৰথমবাৰৰ বাবে বিয়াৰ পাছত বৰষাৰ দেউতাক আমাৰ ঘৰলৈ আহিব গতিকে ভালদৰে এসাঁজ খুৱাব লাগিব হ'ব দিয়া মা মই ইতিমধ্যে কাম আৰম্ভ কৰিলোৱে তুমি বৌক পাকঘৰলৈ পঠিয়াই দিবাচোন দেউতাকে কি খাই ভাল পায় সেইবোৰ বনাব লাগিব নহয় ঠিক আছে মই বাৰু মাতি দিছোঁ ছাৰ আপুনি মোক মাতিছিলে বহা আজি মোৰ ঘৰলৈ মোৰ বিয়ৈ আহিব বিয়ৈ ৰুদ্ৰৰ শহুৰ মোৰ অনুপস্থিতিত তেখেতৰ আপ্যায়নৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে মোৰ ঘৰত ছাৰে তাৰমানে কিবা গধুৰ দায়িত্ব দিবলৈকে মোক মাতিলে ঠিকেই ধৰিছা আপুনি অৰ্ডাৰ কৰক ছাৰ আপুনি বিচৰাটো বাস্তৱ কৰাৰ দায়িত্ব মোৰ অপমান অমৰ চৌধুৰীক ইমানেই অপমান কৰা
ইমানেই অপমান কৰা যে ভৱিষ্যতে কেতিয়াও মোৰ ঘৰত ভৰি নিদিয়ে। ভাঙি পেলোৱা তেওঁৰ স্বাভিমান, আত্মসন্মান। বৰষা, অঁ মা। পাকঘৰলৈ যোৱাচোন, ইছাই তোমাক মাতিছে। বৰষা, মা, তুমি চিন্তা নকৰিবা। কালি ৰ'দালিৰ লগত যি হ'ল সেয়া মই তোমাৰ দেউতাৰ লগত হ'বলৈ নিদিওঁ। ৰ'ব, ক'লৈ গৈ আছে? মই বৰষাৰ দেউতাক। আপুনি ভিতৰলৈ যাব নোৱাৰে। ভাইটি, তুমি চাগে বুজা নাই, মই ৰুদ্ৰৰ শহুৰেক। সেইবাবেইতো বাধা দিছোঁ। বিশ্বভূষণ ছাৰৰ ষ্ট্ৰিক্ট অৰ্ডাৰ আছে, আপোনালোকৰ ঘৰৰ কোনো সদস্যক ভিতৰলৈ যাব দিয়া নহ'ব। আচলতে ৰুদ্ৰই আজি আমাক নিমন্ত্ৰণ দিছিলে। সেইবোৰ মই নাজানো। যাওক ইয়াৰ পৰা, যাওক ইয়াৰ পৰা। ভালদৰে ক'লে কি নুবুজে নেকি? ৰুদ্ৰ, বহুত দিনৰ মূৰত দেখিলোঁ তোমাক। মোক দেখিবলৈ ভাগ্য লাগিব বুজিছা। আচ্ছা, মিষ্টাৰ অমৰ চৌধুৰী। কি হ'ল? আপোনাৰ চকু দুটা সেমেকি আছে যে? আপুনি বিশ্বভূষণ হাজৰিকাৰ ঘৰৰ পৰা আহিছে। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। তুমি দেখোন ঠিকে আছা। মই ভাবিছিলোঁ মোক নাপাই কন্দা কটা কৰি অৱস্থাই বেয়া নেকি তোমাৰ। কোন তুমি যে তোমাৰ বাবে কাশ্মীৰী গগৈ চকু পানী টুকিব? তোমাৰ দেউতাৰ কথাৰ পৰা তেনেকৈ অনুভৱ হয়। দেউতাই কি ভাবে সেয়া দেউতাৰ কথা, কিন্তু তুমি বৰষাক বিয়া কৰোৱাক লৈ মোৰ কোনো প্ৰব্লেম নাই। তোমাৰ লাইফ, তোমাৰ চইচ। তুমিতো মোক কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাছিলা যে তুমি মোকে বিয়া কৰাবা। ৰাজীৱ, বাইদেউ, আজি বৰষাৰ দেউতাক আহিব। তই যাতে তেওঁৰ লগত একো অভদ্ৰামী নকৰ। তেওঁক ধুনীয়াকৈ সন্মানেৰে ঘৰৰ ভিতৰলৈ লৈ আহিবি। শুনিছনে নাই মই কি কৈছোঁ? কিন্তু ছাৰে, এইখন কেৱল তোৰ ছাৰৰে ঘৰ নহয়, মোৰো ঘৰ। মোৰ অতিথিক যাতে কোনেও বেয়া ব্যৱহাৰ নকৰে। তেখেত আহিছিল, মই উভতাই পঠালোঁ। মোক ক্ষমা কৰি দিয়ক বাইদেউ, ছাৰৰ কথা শুনিবলৈ মই বাধ্য, নহ'লে মোক চাকৰিৰ পৰা উলিয়াই দিব।
মিষ্টাৰ অমৰ চৌধুৰী কি হ'ল আপোনাৰ চকু দুটা সেমেকি আছে যে আপুনি বিশ্বভূষণ হাজৰিকাৰ ঘৰৰ পৰা আহিছে কেনেকুৱা লাগিলে আপোনাৰ অতিথি আপ্যায়ন মই আপোনাক আগতেই কৈছিলোঁ যে সেইখন ঘৰলৈ ছোৱালী বিয়া নিদিব আপুনি মোৰ কথা নুশুনিলে নিজকে এবাৰ ভালদৰে চাব লাগেনে আপোনাক বিশ্বভূষণ হাজৰিকাৰ বিয়ৈ যেন সেইখন ঘৰলৈ চব্জিৱালাও গাড়ীত আহে আৰু আপুনি গৈছে খোজকাঢ়ি আপোনালোকৰ দৰে মানুহবোৰৰ এইটোৱে প্ৰব্লেম বুজিছে নিজৰ অকাতটো পাহৰি যায় আপুনি আজি নিজৰ কষ্টখিনিহে অনুভৱ কৰিছে এবাৰ আপুনি ভাবি চাইছেনে ঘৰৰ ভিতৰত বা আপোনাৰ ছোৱালীজনীৰ লগত কি ঘটি আছে এতিয়া আপোনাক যেনেকৈ গতিয়াই বাহিৰ কৰি দিলে আপোনাৰ ছোৱালীজনীকটো বাহিৰ কৰি দিব নোৱাৰে দিয়কচোন ভয় লগা নাইনে আপোনাৰ ঘৰৰ চাৰিবেৰৰ মাজত তাইৰ ওপৰত বা কি অত্যাচাৰ চলিছে সেইবাবে মানুহে ছোৱালী বিয়া দিওঁতে অলপ সাৱধান হ'ব লাগে তুমি কৈছিলা নহয় তোমাৰ দেউতাই পকৰি খাই ভাল পায় বুলি মই চাহৰ লগত আন বস্তুৰ লগতে পকৰিৰো ব্যৱস্থা কৰিছোঁ বৌ তুমি মিছাতে ইমান চিন্তা কৰি আছা দেউতাও ঘৰত নাই আৰু মায়ে কৈছে নহয় চম্ভালি ল'ব বুলি কি হ'ল মা বৰষাৰ দেউতাক আহিছিল ৰাজীৱে দেউতাৰ ভয়ত তেখেতক উভতাই পঠিয়ালে আৰু আমি গমেই নাপালো তাৰমানে ৰ'দালিৰ দৰে তেওঁকো দেউতা আহিছিল কিন্তু কিন্তু কি তোমালোকৰ ঘৰৰ চিকিউৰিটিজনে দেউতা ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিলে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে
বৰষা দেউতা এতিয়ালৈকে অহা নাই কিয় কি হ'ল কান্দিছা কিয় নোকোৱা কিয় কি হৈছে তোমাৰ দেউতা আহিছিল কিন্তু কিন্তু কি তোমালোকৰ ঘৰৰ ছিকিউৰিটিজনে দেউতা ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিলে অসন্মান কৰি তেওঁক খেদি পঠিয়ালে ইমান সাহস ক'ত পালে তাৰ কোনো দুখ নাই সি কেৱল তোমাৰ দেউতাই দিয়া দায়িত্ব পালন কৰিছে তোমাক কোৱা নাছিলোঁ কালি ৰদালিও আহিছিল আমাৰ ঘৰলৈ আৰু ৰদালিকো একে ব্যৱহাৰ কৰিছিল নাকান্দিবা এপাহিয়ালো খোৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে